আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ ৰেফাৰেন্স বুক আৰ ডি শৰ্মাৰ এই কিতাপখনৰ বাস্তৱ সংখ্যা পাঠটোৰ এক্সাৰচাইজ 1.1 এক নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। প্ৰশ্নটো দিয়া আছিলে এক্সপ্ৰেছ ইচ অফ দি ফলোয়িং ইণ্টিজাৰ্ছ এজ প্ৰডাক্ট অফ ইটছ প্ৰাইম ফেক্টৰ্ছ। অৰ্থাৎ তলৰ সংখ্যাবোৰক মানে অখণ্ড সংখ্যাবোৰক সিহঁতৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা বুলি কৈছে। ফাৰ্ষ্ট কুৱেশ্যন দিছিলে 420। আমি 420 যদি উৎপাদক বিশ্লেষণ কৰে ইয়াত আমি কৈ দেখাইছোঁ যে 420 ফাৰ্ষ্ট কি ক'লে আমি 2 কৰিলোঁ, 2 কৰোঁতে কি পালোঁ, এইফালে 210 পালোঁ, 2 দুগুণ 4, 2 গুণ 2, এইফালে 0। আকৌ পুনৰ আমি 2 কৰিলোঁ, কি পালোঁ, 2 গুণ 2, 2 এইফালে 1ত নাযায় গতিকে 0 বহাইলোঁ, 2 5 গুণ 10, এইফালে 5 কৰিলোঁ, 5 গুণ 10, 5 গুণ 5, এইফালে 3 7 গুণ 21, গতিকে কি পালোঁ 2 2 3 5 আৰু 7, অৰ্থাৎ 2 স্কোৱাৰ ইণ্টু 3 ইণ্টু 5 ইণ্টু 7। ঠিক আছে, 468ক আমি উৎপাদক বিশ্লেষণ কৰোঁতে পালোঁ এইফালে 2 দুটা, 3 দুটা আৰু 13 এটা, গতিকে আমি কি লিখিলোঁ 2 ইণ্টু 2 ইণ্টু 3 ইণ্টু 3 ইণ্টু 13, অৰ্থাৎ 2 স্কোৱাৰ ইণ্টু 3 স্কোৱাৰ ইণ্টু 13। ঠিক একেধৰণে 945ক উৎপাদক বিশ্লেষণ কৰোঁতে পালোঁ 3 পাইছোঁ, এইফালে 5 আৰু 7, অৰ্থাৎ 3 কিউব ইণ্টু 5 ইণ্টু 7। ঠিক একেধৰণে লাষ্ট ইয়াত আছে 7325। ইয়াত আমি উৎপাদক বিশ্লেষণ কৰোঁতে পালোঁ 5 এবাৰ কৰিলোঁ আৰু এবাৰ 5 কৰিলোঁ, লাষ্ট থাকি গ'ল 293 এটা মৌলিক সংখ্যা, গতিকে কি পালোঁ 5 স্কোৱাৰ ইণ্টু 293।